চালানি হটাও 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 আগুন লাগে আগুন লাগে আগুন লাগে আগুন লাগে বিজেপি জিন্দাবাদ 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 মোদি জিন্দাবাদ 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 অমিত শাহ জিন্দাবাদ বিজেপি জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 ভারতীয় জনতা পার্টি জিন্দাবাদ 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 ভারতীয় জনতা পার্টি জিন্দাবাদ 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 চালানি হটাও 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 भारत माता की भारत माता की भारत माता की भारत माता की जिंदाबाद 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 आग लगे आग लगे आग लगे हेमंत बिट्टू शर्मा जिंदाबाद 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 हेमंत बिट्टू शर्मा जिंदाबाद 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 नरेंद्र मोदी जिंदाबाद 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 चालानी हटाओ चालानी हटाओ चालानी हटाओ चालानी हटाओ चालानी हटाओ चालानी हटाओ চালানি হটাও অবশ্যই বাঁচাও চালানি হটাও অবশ্যই বাঁচাও চালানি হটাও অবশ্যই বাঁচাও চালানি হটাও অবশ্যই বাঁচাও বিপুৰীয়াবাসী ৰাইজৰ কাৰণে সমষ্টিবাসী ৰাইজৰ কাৰণে আত্মসন্মানৰ প্ৰশ্ন গতিকে সেই আত্মসন্মানৰ প্ৰশ্নক লৈ চালানি হটাও অবশ্যই বাঁচাও চালানি হটাও অবশ্যই বাঁচাও চালানি হটাও অবশ্যই বাঁচাও চালানি হটাও অবশ্যই বাঁচাও বিপুৰীয়াবাসী ৰাইজে বাৰুকৈয়ে উপলব্ধি কৰিছে আৰু নিজৰ আত্মসন্মানৰ কথা চিন্তা কৰিছে যে বিপুৰীয়াত 1,64,180টা বুথ আছে আমি যদি তাৰ পাছত দুটা বুথ যদি কৰ্তন কৰি দিওঁ তেতিয়াহ'লে তাৰ ভিতৰত যদি আমাক যদি কোনোবা এজনক যদি উপযুক্ত বুলি ভাবে যি দলেই নহওক যদি প্ৰতিনিধি দিয়ে বা MLA হিচাপে টিকেট দিয়ে তেতিয়াহ'লে আমাৰ ক'বলগীয়া একো নাই আমি দলীয় চিম্বলতে আমি হেৰি কৰিম কিন্তু এটা কথা হ'ল যে এটা লোকেল আনলোকেলৰ কথা আহিছে গতিকে আমি বিপুৰীয়াবাসীৰ আত্মসন্মানৰ কি আমাৰ বিপুৰীয়াত কি পঢ়া মানুহ নাই নেকি আমাৰ বিপুৰীয়াত কি সমাজসেৱক নাই নেকি আমাৰ বিপুৰীয়াত কি ৰাজনৈতিকভাৱে সক্ষম কৰিব পৰা প্ৰতিনিধিত্ব কৰিব পৰা আমাৰ মানুহ নাই নেকি ঠিক তেনেধৰণৰ আজি আমাৰ ইগ' পিলিং হৈছে আজি বিপুৰীয়াবাসী ৰাইজে সমষ্টিবাসী ৰাইজে আজি সকলোৱেই এটাই কথা যে আমি বাহিৰৰ পৰা অহা আমাক মানুহক আমি ইয়াত টিকেট দিব নালাগে গতিকে আমি এইটোও ক'ব বিচাৰিছোঁ যে ভূপেন বৰা বিজেপিলৈ আহিছে তাৰ কাৰণে ৱেলকাম কিন্তু আমি বিচাৰোঁ যে আমাৰ বিপুৰীয়াত যাতে আকৌ পুনৰ একেটা 10 বছৰ ইয়াত কাই গ'ল আৰু ৰাইজে একেটাৰ ওপৰত ইমানবিলাক আস্থা আৰু বিশ্বাস আছিল আৰু সেই সনাগত ইয়াৰ আগৰ যিখন ইলেকশ্যন তাতেই কৈ গৈছে যে তেখেতৰ ওপৰত মানুহৰ যে আস্থা নাই গতিকে এনে পৰিস্থিতিত যদি ভূপেন বৰাক পুনৰ যদি ইয়াত যদি টিকেট দিয়ে তেতিয়াহ'লে হয়তো বিজেপি দল হিচাপে বিপুৰীয়াত হলটেকাত কৰাটো নিশ্চিত বুলি মই ক'ব বিচাৰিছোঁ আমি এটা কথা ক'ব বিচাৰিছোঁ ভূপেন বৰা এজন MLA বিধায়ক হিচাপে ৰাইজে এটা মান্যতা প্ৰদান কৰি সেই কথা তেখেতৰ কথাটো ইমান উচ্চাৰণ নালাগে কিন্তু এজেণ্ডা একেটাই আৰু এইবাৰতো প্ৰতিবাদ কিয় কৰিছে ৰাইজে প্ৰতিবাদ কিয় কৰিছে যদি একেটাকেই বিচাৰে যে ভূপেন বৰাকে বিচাৰে যে ৰাইজে কিয় ওলাই আহিছে ৰাইজ কিয় ওলাই আহিছে আজি আমি দেখিছোঁ যে য'তে ত'তে আমি প্ৰতিবাদ কৰা কাৰ্যসূচী দেখিছোঁ অনাগত দিনত ইয়াতকৈ আৰু জংগী মানে এটা মানে কি আন্দোলনৰ নিচিনা এটা পৰিৱেশ যাব আজি জেনজি নেপালত জেনজি আজি কি কৰিছে আজি দেশখনকে কি কৰি দিলে আমি সকলোৱে যাম কিন্তু ইয়াত এটা কথা আমি অতি গুৰুত্ব সহকাৰে ক'ব বিচাৰিছোঁ যে আমাৰ বিপুৰীয়া সমষ্টিত সেইকাৰণে আজি আমি শংকাবোধ কৰিছোঁ যাতে সকলোৱে ৰাইজে যদি অকল আজি আমাৰে ইয়াৰ প্ৰশ্ন নহয় যে আমাৰ ইমান মৰ্যাদাৰ কথা নাই আজি বিপুৰীয়াবাসীৰ এজন পোৱালী হিচাপে আমি এই কাৰণে কি কৰিছোঁ যে আগত যি হ'ল কিন্তু এই অনাগত দিনত যাতে আমাৰ বিপুৰীয়াত ভূমিষ্ঠ হোৱা বিপুৰীয়াত হাৱা পানী খাই ডাঙৰ দীঘল হোৱা মানুহকেই উপযুক্ত মানুহকেই টিকেট দিবৰ পাৰ্টিটো দিবৰ কাৰণে বিজেপিক আমি আহ্বান সচেতন হৈছোঁ আমি বাৰে বাৰে আমি এইটো ভুল নকৰোঁ বুলি ভাবিছোঁ আমি সকলোৱে দৃঢ় প্ৰতিজ্ঞ হৈছোঁ যে আমাক তেখেতসকলৰ পৰিৱৰ্তে আমাৰ স্থানীয় এজন ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰক আৰু ৰাইজ তেতিয়া সন্তুষ্ট হ'ব
আজি অলপ দিনৰ পৰা আমি দেখিছোঁ আমাৰ স্থানীয় ব্যক্তিকেইজনে আমাৰ সমাজতে ঘূৰি পকি এনেকৈ লাগি ভাগি আছে এই আগন্তুক 26ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি। তেনেস্থলত এতিয়া আমি নতুনকৈ তেখেতে আমাৰ ইয়াত সহযোগ কৰাৰ কাৰণে আমি তেখেতক আদৰণি জনাইছোঁ, সঁচা কথা। কিন্তু আমি তেখেতকো অনুৰোধ কৰিছোঁ যাতে তেখেতে বিপিয়া সমষ্টিটোৰ আশা পৰিহাৰ কৰক আৰু আমাৰ যিকেইজন স্থানীয় ব্যক্তি আছে তাৰ ভিতৰতে কেন্দ্ৰীয় সমিতিয়ে হওক বা মুখ্যমন্ত্ৰীয়ে হওক তেখেতসকলে আমাৰ তাৰ ভিতৰত যিকোনো এজনক প্ৰাৰ্থিত্ব দিলে আমি সকলো বিজেপি কাৰ্যকৰ্তা বা আমাৰ ৰাইজৰ ভোটাৰ সকলোখিনি সন্তুষ্ট হ'ব বুলি ভাবোঁ। আমাৰ মাজত এটা চিন্তা চৰ্চা হৈ আছে, আমি এটা বিকল্প হিচাপে নিৰ্দলীয় প্ৰাৰ্থী আজি আমি উঠাই দিম। যদি আমি এইটো প্ৰতিবাদ কৰিছোঁই নালাগে বুলি আৰু নালাগে বুলি প্ৰতিবাদ কৰিয়ে যদি আকৌ আমি তেখেতকে ভোটাৰ হিচাপে প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰোঁ, গতিকে আমাৰ সেই প্ৰতিবাদ কৰাৰ হেৰি নাথাকে, অৰ্থ নাথাকে। গতিকে আমিও মনে মনে ভাবি আছোঁ যদি ভূপেন বৰাকে জাপি দিয়ে টিকেটটো তেতিয়াহ'লে আমি বিকল্প ব্যৱস্থা কৰিবলৈ বাধ্য। কোৱাৰ নিচিনাই ময়ো এনেকৈ ক'বলৈ লৈছোঁ, আমাক ভূপেন বৰাক নালাগে, আমাক নিজৰ স্থানীয় মানে আমি নেতাকে বিচাৰিছোঁ, আমাক ভূপেন বৰাক নালাগে। আমি সকলোৱে মানে আৰু বিৰোধিতা কৰিম যদি ভূপেন বৰাক দিয়ে।